আমি সকলোকে স্বাগতম সম্ভাষণ সহায় কৰিবলৈ আহ্বান জনাইছোঁ। নৱনিৰ্বাচিত সভাপতি কামৰূপ জিলা সাহিত্য সভা, জ্ঞানমালিনী সাহিত্য সভা, অসম সাহিত্য সভা, চিৰ চেনেহী মোৰ, চিৰ চেনেহী মোৰ। কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ। বহুকেইগৰাকী ব্যক্তিক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকল আহি উপস্থিত হৈছেহি। আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলক আদৰণি জনাবলৈ ওলাইছোঁ। প্ৰথমে আমি আদৰণি জনাবলৈ ওলাইছোঁ প্ৰীতি কংকনক এখন গামোচাৰে আদৰণি জনাব নিপেন ডেকাই। এবাৰ আমি সম্বোধন কৰিবলৈ ওলাইছোঁ আমাৰ মৰমৰ জনপ্ৰিয় অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ এখন গামোচাৰে এইবাৰ আদৰণি জনাব আন এজন অতি উত্তমৰ অতি জনপ্ৰিয় নেতা বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ। তেখেতক এখন গামোচাৰে আদৰণি জনাব। আন এগৰাকী অভিনেতা আমাৰ স্থানীয় মুকুতা সকলোৰে পৰিছে। মুকুতাক এখন গামোচাৰে আদৰণি জনাব দীপাঞ্জলি গোস্বামী। বেহাৰবাৰী আউটপোষ্টৰ সংগঠক অভিনেতা অংকুৰ বৈদ্য তেখেতক এখন গামোচাৰে আদৰণি জনাব দেৱেন জলিয়ে। আমি
এই সাংস্কৃতিক সভাপতি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ প্ৰীতি কংকৰ। নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ, লগতে আমন্ত্ৰণ কৰি মাননীয় সভাপতি মহোদয় দিলীপ বুদুৰী দালৈ আৰু লগতে এই সভাত উপবিষ্ট যিসকল ব্যক্তি আছে, সন্মানীয় সকলোলৈকে মোৰ বহুত বেছি সেৱা আৰু জ্যেষ্ঠসকললৈ সেৱা যাচিছোঁ আৰু সৰু ভাইটি ভণ্টি যিসকলে ইয়াত অংশগ্ৰহণ কৰিছা সকলোলৈকে আইদেউ বাইদেউ সকলোলৈকে মৰম কৰিছিলোঁ আৰু লগতে মোৰ সহযাত্ৰী বুলিয়ে ক'ব লাগিব দীপকে ঋতু দালে আমি আচল নামবিলাকেৰে আচলতে নামাতো তেওঁলোকক। তেওঁৰ আচল নামটো হৈছে দীপ দেই আৰু তেওঁৰ ঋতু আৰু এয়া আছিলে নামটো আপোনাৰ অংকুৰ দা আৰু এয়া আমাৰ মুকুতা আৰু যিসকল সহযাত্ৰী ৰাইজলৈ অশেষ ধন্যবাদ ইয়ালৈ মাতি অনাৰ বাবে। আচলতে অসম সাহিত্য সভা বুলি ক'লে খুব এটা গুৰু বুলি কোৱা হয়, এটা বিশেষ এটা আমাৰ জাতীয়তা, আমাৰ জাতি, আমাৰ আমাৰ সংস্কৃতি, আমাৰ ভাষাৰ লগত জড়িত আমাৰ গৌৰৱ, আমাৰ সন্মান আৰু ইয়াৰ অন্যতম শাখা হিচাপে জ্ঞানমালিনী সাহিত্য সভালৈ আজি বিশেষ গুৰু দায়িত্ব দি আমন্ত্ৰণ কৰি অনা হৈছে। তাৰ বাবে ৰাইজলৈ অশেষ ধন্যবাদ যাচিছোঁ, কৃতজ্ঞতা যাচিছোঁ। আচলতে আপোনালোকৰ ওচৰলৈ সদায় আহিবলৈ আমি সুযোগ সুবিধা নাপাওঁ, কিন্তু এনেকৈ আহি খুব ভাল লাগে আৰু অসম সাহিত্য সভাৰ অন্যতম শাখা হিচাপে আমাৰ বিশেষকৈ আমি বহুত কিবা কিবি কথা কওঁ। আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ, কিন্তু আমাৰ ভাষা, আমাৰ জাতি, আমাৰ সংস্কৃতি ৰক্ষা কৰিবলৈ এই যে প্ৰচেষ্টা খুব এটা ডাঙৰ প্ৰচেষ্টা আৰু এয়া আমাৰ সৰু সৰু ভাইটিসকলে ভাইটি ভণ্টিসকলে অংশগ্ৰহণ কৰিছে। আমাৰ ভাষা, আমাৰ সংস্কৃতিৰ লগত তেওঁলোক জড়িত আৰু গতিকে এয়াই আমাৰ নতুন প্ৰজন্মক আৰু লগতে আহিবলগীয়া যিখিনি প্ৰজন্ম আছে সকলোকে উৎসাহ আৰু উদ্গনি যোগাব। গতিকে ধন্যবাদ যাচিছোঁ। খুব এটা সুন্দৰকৈ আপোনালোকে আয়োজন কৰিছে আপোনালোকক এনেদৰে লগ পাই খুব ভাল লাগিছে আৰু আশা কৰিছোঁ এই সভাৰ উদ্দেশ্য যাতে সফল হওক, ৰাইজক যাতে ভগৱন্তই আশীৰ্বাদ কৰক আৰু আমাৰ ভাষা, আমাৰ জাতি, আমাৰ সংস্কৃতি সদায় ইতিহাসৰ পথত যাতে জিলিকি ৰওক আৰু আমি আগুৱাই যাব পাৰোঁ আৰু আমি ভাল কথা ক'ব পাৰোঁ, আমাৰ নিজৰ সংস্কৃতি ৰক্ষা কৰিব পাৰোঁ, আমাৰ ভাষাক লৈ অসমীক লৈ আমি যাতে গৌৰৱ কৰিব পাৰোঁ। গতিকে দায়িত্ব যিহেতু দিছে, ইমান ডাঙৰ গুৰু দায়িত্ব এটা দিছে সভা উন্মোচনী কৰা। এই সভা উন্মোচনী কৰা বুলি মই ঘোষণা কৰিলোঁ আৰু ৰাইজলে শেষত আপোনালোকে এটা সেৱা যাচিছোঁ। ধন্যবাদ, মৰম আৰু সদায় আশীৰ্বাদ দি যাব, মৰমবোৰ দি যাব। ধন্যবাদ। ধন্যবাদ মাননীয় বাইদেউ। আচলতে বহাগৰ দিনতে বিষয়ে সুন্দৰ আগবঢ়ালে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আন এগৰাকী মাননীয় ৰাকেশ বাইদেউ আহ্বান জনাইছোঁ। অনানুষ্ঠানিকভাৱে এটি সিদ্ধান্ত লোৱা হৈছে যে আমাৰ আটাইকেইগৰাকী আমন্ত্ৰিত শিল্পীয়ে আমাৰ আজি সভাৰ বক্তব্য ৰাখিব। সেয়েহে দুয়োটা বক্তব্য প্ৰদান কৰি আজি উদ্বোধনী অনুষ্ঠান। নমস্কাৰ। শ্ৰদ্ধাৰ বাহিৰলৈ ৰাইজক কৃপা জনাইছোঁ। ইয়াত উপবিষ্ট যিসকল দুটা বয়সৰ ব্যক্তি তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ। কণ কণ ভাইটিসকলক, সকলক সমনীয়াসকলক, বন্ধুসকলক ৰাখিছোঁ। ভাল লাগিলে। আচলতে এটা জাতি আগুৱাই যাবলৈ আমাৰ ভাষাটো সুৰক্ষিত আৰু সংৰক্ষিত হোৱাটো খুব দৰকাৰ। ভাষাটো নাথাকিলে জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে। আজি আপোনালোক ইয়ালৈ আহি এই জ্ঞানমালিনী সাহিত্য সভাত
উপদেষ্টা কল্যাণ সুযোগ করে থাকিলে আমাদের কোনো রাইজ আমাৰ সভাপতি মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈ ভাষাটো সুৰক্ষিত ভাষাটোৰ হকে আপুনি তেনেকৈ কাম কৰি যাওক জাতিটো আগুৱাই যাবলৈ ভাষাটো লাগিবই এসময়ত লক্ষ্মীনাথ বেজবৰুৱাদেৱে ভাষাটোৰ কাৰণে কাম কৰিছিলে আৰু সেইডাল শিপাতে আজি আপোনালোকেও কাম কৰি আছে আৰু আপোনালোকৰ এই কাৰ্য আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ আৰু ভৱিষ্যতে ভাষাটো সংৰক্ষণৰ ক্ষেত্ৰত আমাৰো দায়িত্ব আছে আপোনালোকে এই কামখিনি কৰি যাওক ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব আৰু লগতে আমাকো আশীৰ্বাদ কৰিব যাতে আমি এই ভাষাটোকে আঁকোৱালি লৈ আমাৰ দিশটোৱে আমি আগুৱাই যাব পাৰোঁ ধন্যবাদ মাননীয় ৰাজেশ দেৱানক ধন্যবাদ তেখেতে আচলতে কম সময়তে যিখিনি কথা ক'লে প্ৰত্যেকৰে হৃদয় চুই গৈছে অসমীয়া ভাষা কলা সাহিত্য সংস্কৃতিত যি কৰণীয় আটাইসকলে যেন এই কথাখিনি হৃদয়গম কৰে আমাৰ জ্ঞানমালিনী সাহিত্য সভাৰ সভাপতি মাননীয় সৈয়দ আব্দুল ৰহিম নৱসমাজিক সভাপতি দিলীপ ভূষণী গেলহাৰী মালাৰে সমাহত কৰিব আৰু তাৰ লগে লগে আমাৰ আজিৰে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আমন্ত্ৰিত শিল্পী আটাইগৰাকীয়ে মঞ্চত বক্তব্য হ'ব আপোনালোকে লাইনসমূহ ভাঙি নিদিব সাংস্কৃতিক শোভাযাত্ৰাৰ যি এখন বেনাৰ আছে বেনাৰখনৰ আগত কোনো সাংস্কৃতিক দলবোৰে আগুৱাই নাযায় অসম সাহিত্য সভা দীৰ্ঘজীৱী হওক অসম সাহিত্য সভা জ্ঞানমালিনী সাহিত্য সভা নৱনিৰ্বাচিত সভাপতি দিলীপ ভূঁজুৰি নৱনিৰ্বাচিত সভাপতি দিলীপ ভূঁজুৰি জ্ঞানমালিনী সাহিত্য সভা কামৰূপ জিলা সাহিত্য সভা নৱনিৰ্বাচিত সভাপতি মাননীয় দিলীপ ভূঁজুৰিদেৱক লৈ আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন সাংস্কৃতিক দল আহি যোগদান কৰিছে আমি সকলো দললৈ আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে শৃংখলভাৱে নিজৰ নিজৰ বাদ্য সংগত কৰক আৰু গীত নৃত্য পৰিৱেশন কৰক তাৰ বাবে আমাৰ অনুৰোধ